যোনসকল লোকে বিজেপিক ভোট নিদিয়ে আৰু 60খন সমষ্টি বাছি দিছিল 10,000কৈ ভোট কৰ্তন কৰা তেওঁলোকক দায়িত্ব দিছিল। এয়া গণতন্ত্ৰক হত্যা কৰা এটা ষড়যন্ত্ৰ। ইলেকশ্যন কমিশ্যনটো তেওঁৰ অন্তৰ্গত বৰক্ষেত্ৰী বা বিভিন্ন এনেধৰণৰ সমষ্টিত হাজাৰ হাজাৰ মানুহৰ নামত অবজেকশ্যন কৰি আছে, সেয়া সঁচাই আমাক চিন্তিত কৰিছে। উচ্ছেদিত লোকসকলে যদিও সেই অঞ্চলৰ পৰা আহি কাৰণে ক'ৰবাত ফৰ্ম 8 ছাবমিট কৰিবলৈ চেষ্টা কৰি আছে, তাত এৰৰ দেখুৱাই আছে আৰু দেখুৱাই আছে যে সেই এপিক নম্বৰত অলৰেডি ফৰ্ম প্ৰচেছ হৈ আছে। এইটো কেনেধৰণৰ সম্ভৱ হ'ল? এই ষড়যন্ত্ৰত কোনে লিপ্ত আছে? এপিক নম্বৰটোৰ মোৰ এপিক নম্বৰলৈ কোনোবাই যদি ফৰ্ম এপ্লাই কৰিব লাগে, তেতিয়াহ'লে মোৰ মোবাইল নম্বৰটো কোনোবাই ইউজ কৰিব লাগিব। ইয়াৰ লগত কোন জড়িত আছে, ইয়াক লৈ এটা ইনকুৱাৰী হ'ব লাগে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমছুৱে নিজৰ সম্পূৰ্ণ শক্তিৰে ইয়াৰ প্ৰতিবাদ কৰিব, ৰাজপথত ওলাই আহিব। 22 তাৰিখৰ আগত যদি এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে, এই ষড়যন্ত্ৰৰ পৰা তেওঁলোকে আঁতৰি গৈ গণতন্ত্ৰক সন্মান জনাই, সংবিধানক সন্মান জনাই ইলেকশ্যন কমিশ্যনক নিজৰ কাম কৰিবলৈ দিয়ক। এছাৰক এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি শাসকীয় দলে পুনৰবাৰ নিৰ্বাচন জয় হ'বলৈ চেষ্টা কৰিছে। এয়া জয় নহ'ব, এয়া এটা চিটিং হ'ব অসমৰ ৰাইজৰ লগত বা অসমৰ গণতন্ত্ৰ প্ৰেমী ৰাইজৰ লগত, ভাৰতৰ সংবিধানৰ লগত। সেয়েহে ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আমছুৰ মজিয়াৰ পৰা শাসকীয় দল তথা চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু ইলেকশ্যন কমিশ্যনকো আমি সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে নিজৰ কাম কৰোঁতে সংবিধানক মৰ্যাদা জনাই নিউট্ৰেলি কাম কৰক। 17,000 মানুহৰ নাম আজি অবজেকশ্যন ফাইল কৰা হৈছে। আৰু অবজেকশ্যন ফাইল কৰা কমপ্লেইনবিলাকৰ নাম কি? ৰাজদীপ বেগম কাৰোবাৰ নাম আজিলৈকে মই শুনা নাই। অসমত কাৰোবাৰ নাম ৰাজদীপ বেগম হ'ব। আৰু যেতিয়া হিয়াৰিঙৰ অৰ্ডাৰটো পাছ হয়, তাত স্পষ্টকৈ লিখে কমপ্লেইনেণ্ট ইজ এবচেণ্ট, আকৌ তলত লিখে হাৰ্ড বোথ দ্য পাৰ্টিজ। এতিয়া আমি বুজি নাপালোঁ কি ধৰণৰ লেংগুৱেজ তেওঁলোকে ব্যৱহাৰ কৰি আছে। এই ষড়যন্ত্ৰ কিন্তু ফাদিল আমি কৰিম আৰু চৰকাৰক সকীয়াই দিছোঁ যে আমাৰ হাতত বিভিন্ন তথ্য আহি ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। সেইখিনি কথালৈ আমি পুনৰবাৰ সংবাদ মাধ্যমৰ ওচৰত আহি আমি বহিম। আমি অতি শীঘ্ৰে চিফ ইলেক্টৰেল অফিচাৰৰ লগত এটা আলোচনাত মিলিত হ'ম আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগতো আমি দিল্লীত গৈ এটা বৈঠকত আমি মিলিত হোৱাৰ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু আমি চব বাট আমি মুকলি কৰি ৰাখিছোঁ। এভৰি ৰোডছ আৰ অপেন। যদি দৰকাৰ পৰে অসমৰ সংখ্যালঘু জনগণৰ, অসমৰ ৰাইজৰ হকে, অসমৰ বৈধ ভাৰতীয় নাগৰিকৰ হকে তেওঁলোকৰ যেনে ভোট কৰ্তন নহয় আগন্তুক নিৰ্বাচনৰ আগত, আমি যিকোনো আন্দোলনৰ কাৰ্যসূচী অসমৰ বুকুত আমি ল'বলৈ কিন্তু ৰেডি হৈ আছোঁ। নিৰ্বাচন আয়োগক সাংবিধানিক মৰ্যাদা দি ইলেকশ্যন কমিশ্যনক এটা কনষ্টিটিউচনেল বডি হিচাপে বনাইছিল। তেতিয়া চাগে সেই সময়ৰ নেতাসকলে বা সেই সময়ৰ ৰাজনৈতিক ব্যক্তিসকলে কেতিয়াও ভবা নাছিল যে নিৰ্বাচন আয়োগৰ দৰে এটা সাংবিধানিক সংস্থাক কেতিয়াবলৈ কোনোবা ৰাজনৈতিক দলে বা শাসকীয় দলে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিব। ইতিমধ্যে গোটেই অসমত এটা অভিযোগ ওলাইছে। এজন বিধানসভাৰ মাননীয় বিধায়কে স্পষ্টকৈ কৈছে যে তেওঁ উইটনেছ হৈ থকাৰ অৱস্থাত তেওঁ শুনি আছিল যে শাসকীয় দলৰ সভাপতিয়ে জিলা সভাপতি আৰু মণ্ডল সভাপতিবোৰক নিৰ্দেশনা প্ৰেৰণ কৰি আছিল যে যোনসকল লোকে বিজেপিক ভোট নিদিয়ে সেইসকলৰ ভোটৰ তালিকা প্ৰস্তুত কৰিবলৈ, আৰু 60খন সমষ্টি বাছি দিছিল আৰু সেইকেইখন সমষ্টিৰ পৰা 10,000কৈ ভোট কৰ্তন কৰা তেওঁলোকক দায়িত্ব দিছিল। এয়া কথা শুনাৰ পাছত স্বাভাৱিকতে প্ৰতিজন গণতন্ত্ৰ বিশ্বাস কৰা লোকৰ মনত শংকা অহাটো স্বাভাৱিক। এয়া গণতন্ত্ৰক হত্যা কৰা এটা ষড়যন্ত্ৰ আৰু তাৰ বিৰুদ্ধে আমি থিয় হৈছোঁ। আৰু যি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটাৰ পাছত এটা তেওঁ কমেণ্ট দি আছে, এনেধৰণৰ তেওঁ মানুহৰ মাজত বুজাব বিচাৰিছে যে ইলেকশ্যন কমিশ্যনটো তেওঁৰ অন্তৰ্গত থকা যিকোনো এটা যেনে বিভাগ, তেওঁৰ বক্তব্যৰ জৰিয়তে কোনে ভোটৰ তালিকাত নাম কাৰ অন্তৰ্ভুক্ত হ'ব, কাৰ কৰ্তন হ'ব, সেয়া এক নিৰ্দেশনা স্বৰূপ যি তেওঁ কৈ আছে। ইয়াৰ জৰিয়তে কি হ'ব, এনেধৰণৰ বক্তব্যৰ দ্বাৰা তেওঁ প্ৰভাৱিত কৰিব বিচাৰি আছে ইলেকশ্যন কমিশ্যনৰ বিষয়ববীয়াবিলাকক। এতিয়া ইলেকশ্যনত জড়িত থকা বিষয়াসকলে এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেধৰণৰ বক্তব্য প্ৰদান কৰি থাকিব, স্বাভাৱিকতে তেওঁলোকৰ কাম কাজত তাৰ প্ৰভাৱ পৰিব। আৰু দেখা গৈছে যে যিখিনি এতিয়া অভিযোগ উঠি আছে সেয়া গ্ৰাউণ্ড লেভেলতো সেইখিনি সচিত প্ৰমাণিত হৈ আছে। যি হিচাপে বৰক্ষেত্ৰী বা বিভিন্ন এনেধৰণৰ সমষ্টিত হাজাৰ হাজাৰ মানুহৰ নামত অবজেকশ্যন কৰি আছে, সেয়া সঁচাই আমাক চিন্তিত কৰিছে। আৰু লগতে দেখা গৈছে উচ্ছেদিত লোকসকলে যদিও সেই অঞ্চলৰ পৰা আহি কাৰণে ক'ৰবাত ফৰ্ম 8 ছাবমিট কৰিবলৈ চেষ্টা কৰি আছে, তাত এৰৰ দেখুৱাই আছে আৰু দেখুৱাই আছে যে সেই এপিক নম্বৰত অলৰেডি ফৰ্ম প্ৰচেছ হৈ আছে। এইটো কেনেধৰণৰ সম্ভৱ হ'ল? এই ষড়যন্ত্ৰত কোনে লিপ্ত আছে?
কাৰণ আপুনি জানে যে এপিক নাম্বাৰটোৰ মোৰ এপিক নাম্বাৰলৈ কোনোবাই যদি ফৰ্ম এপ্লাই কৰিব লাগে তেতিয়াহ'লে মোৰ মোবাইল নম্বৰটো কোনোবাই ইউজ কৰিব লাগিব। ইয়াৰ লগত কোন জড়িত আছে ইয়াক লৈ এটা ইনকুৱাৰী হ'ব লাগে। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে অসমৰ চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে বা বিজেপি দলে যদি ভাবিছে যে 22 তাৰিখে লক্ষ লক্ষ মানুহক তেওঁলোকে কৰ্তন কৰি নিজৰ আগন্তুক নিৰ্বাচনৰ বাবে নিজৰ পথ সুগম কৰি ল'ব, তেতিয়াহ'লে কিন্তু সেইটো সম্ভৱ আমি হ'বলৈ নিদিওঁ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমছুৱে নিজৰ সম্পূৰ্ণ শক্তিৰে ইয়াৰ প্ৰতিবাদ কৰিব, ৰাজপথত ওলাই আহিব। 22 তাৰিখৰ আগত যদি এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে, এই ষড়যন্ত্ৰৰ পৰা তেওঁলোকে আঁতৰি গৈ গণতন্ত্ৰক সন্মান জনাই, সংবিধানক সন্মান জনাই ইলেকশ্যন কমিশ্যনক নিজৰ কাম কৰিবলৈ দিয়ক। আজি দেখা গৈছে বিভিন্ন জেগাত পাৰ্মানেণ্টলি শিফটেড দেখাই ফৰ্ম 7 ফিল আপ কৰি আছে জোৰ জবৰদস্তি। সেই তাৰ পৰা কিন্তু বিৰত থাকিবলৈ ইলেকশ্যন কমিশ্যনকো আমি অনুৰোধ কৰিছোঁ। বিভিন্ন সময়ত ইলেকশ্যন কমিশ্যনৰ ওপৰত অভিযোগ উত্থাপন হৈ আছে যে তেওঁলোকে ৰাজনৈতিক দলবিলাকৰ হকে কাম কৰি আছে। এই যি অভিযোগ তেওঁলোকে মুচিবলৈ চেষ্টা কৰক। এছাৰ এটা গ্ৰেজুৱেল প্ৰচেছ হয়, কিন্তু এইবাৰ দেখা গৈছে এই এছাৰক এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি শাসকীয় দলে পুনৰবাৰ নিৰ্বাচন জয় হ'বলৈ চেষ্টা কৰিছে। এয়া জয় নহ'ব, এয়া এটা চিটিং হ'ব অসমৰ ৰাইজৰ লগত বা অসমৰ গণতন্ত্ৰ প্ৰেমী ৰাইজৰ লগত, ভাৰতৰ সংবিধানৰ লগত। সেয়েহে ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আমছুৰ মজিয়াৰ পৰা শাসকীয় দল তথা চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু ইলেকশ্যন কমিশ্যনকো আমি সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে নিজৰ কাম কৰোঁতে সংবিধানক মৰ্যাদা জনাই নিউট্ৰেলি কাম কৰক। বৰক্ষেত্ৰত প্ৰায় 70,000 মানুহৰ এনেকুৱা ধৰণৰ এটা অভিযোগ আহি আছে, তেওঁলোকৰ ডিলিশ্যন হৈ আছে, তেওঁলোকৰ নামবোৰ ফৰ্ম 7 সেই বিষয়টো আপোনালোকে অৱগত হৈছে? আমি অৱগত হৈছোঁ, আৰু যেতিয়া আমি বিভিন্ন অভিযোগ আৰু এনেধৰণৰ ঘটনাবিলাক একাকাৰ কৰি কাৰণে আমি মিলাই কাৰণে চাবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে আমি এটা কথা স্পষ্ট হৈছোঁ যে এইটো এটা বৃহত্তৰ ষড়যন্ত্ৰত চক্ৰান্তত লিপ্ত হৈছে বৰ্তমান চৰকাৰ প্ৰশাসনে। তেওঁলোকে চৰকাৰ প্ৰশাসনীয় যন্ত্ৰটো ইলেকশ্যন কমিশ্যনৰ কামক প্ৰভাৱিত কৰিবলৈ বা ইলেকশ্যন কমিশ্যনক ইনডাইৰেক্ট ইনফ্লুৱেঞ্চ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছে। 17,000 মানুহৰ নাম আজি অবজেকশ্যন ফাইল কৰা হৈছে, আৰু অবজেকশ্যন ফাইল কৰা কমপ্লেইনবিলাকৰ নাম কি? ৰাজদীপ বেগম কাৰোবাৰ নাম আজিলৈকে মই শুনা নাই। অসমত কাৰোবাৰ নাম ৰাজদীপ বেগম হ'ব। তাৰপিছত দেখা গৈছে যে কমপ্লেইনেণ্টবোৰ তাত যাই উপস্থিত হোৱা নাই। আৰু যেতিয়া হিয়াৰিঙৰ অৰ্ডাৰটো পাছ হয় তাত স্পষ্টকৈ লিখে কমপ্লেইনেণ্ট ইজ এবচেণ্ট, আকৌ তলত লিখে হাৰ্ড বোথ দ্য পাৰ্টিজ। এতিয়া আমি বুজি নাপালোঁ কি ধৰণৰ লেংগুৱেজ তেওঁলোকে ব্যৱহাৰ কৰি আছে। এই ষড়যন্ত্ৰ কিন্তু ফাদিল আমি কৰিম, আৰু চৰকাৰক সকীয়াই দিছোঁ যে আমাৰ হাতত বিভিন্ন তথ্য আহি ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। সেইখিনি কথালৈ আমি পুনৰবাৰ সংবাদ মাধ্যমৰ ওচৰত আহি আমি বহিম। আমি অতি শীঘ্ৰে চিফ ইলেক্টৰেল অফিচাৰৰ লগত এটা আলোচনাত মিলিত হ'ম, আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগতো আমি দিল্লীত গৈ এটা বৈঠকত আমি মিলিত হোৱাৰ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু আমি চব বাট আমি মুকলি কৰি ৰাখিছোঁ। এভৰি ৰোডছ আৰ অপেন। যদি দৰকাৰ পৰে অসমৰ সংখ্যালঘু জনগণৰ, অসমৰ ৰাইজৰ হকে, অসমৰ বৈধ ভাৰতীয় নাগৰিকৰ হকে তেওঁলোকৰ যেনে ভোট কৰ্তন নহয় আগন্তুক নিৰ্বাচনৰ আগত, আমি যিকোনো আন্দোলনৰ কাৰ্যসূচী অসমৰ বুকুত আমি ল'বলৈ কিন্তু ৰেডি হৈ আছোঁ।